Hello friends, welcome to back my YouTube channel Time to Vlog. আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। তো আপোনালোকে মোক হয়তো সকলোৱে চিনি নাপাব পাৰে। তো এইটো মোৰ সেকেন্ড ব্লগ হ'বলৈ গৈ আছে আপোনালোকৰ লগত। তো আজি মানে মই ঘৰলৈ আহিলোঁ, যিহেতু ডিব্ৰুগড়ত আছিলোঁ, ডিব্ৰুগড়ৰ পৰা আজি ঘৰলৈ আহিলোঁ। তো এতিয়াই মানে এইটো চাইডে দোকান চাইডে আহিছিলোঁ, আমি বোলে দোকান চাইডে আহিছিলোঁ আৰু এতিয়া বৰ্তমান ঘৰলৈ গৈ আছোঁ। আৰু আজি মোৰ ভিডিঅ'টোত দেখাম যে আমাৰ গাঁওখন অলপমান দেখাবলৈ চেষ্টা কৰিম আৰু ওচৰে পাজৰে ভিউবোৰ কেনেকুৱা কি আছে সেইবিলাকে দেখাম। তো আমাৰ গাঁওখন হৈ গ'ল আমাৰ শ'লমাৰী গাঁও। তো আমাৰ এইটো শিৱসাগৰত পৰে, ডিষ্ট্ৰিক্ট শিৱসাগৰ ডিষ্ট্ৰিক্ট হয়। তো ডিব্ৰুগড় মানে ফ্ৰণ্টতে আৰু এইটো যিহেতু ৰাস্তাৰ হয়, এইটো মানে ডিব্ৰুগড় আৰু শিৱসাগৰ মানে দুইটা ইফালে ইফালে মানে বৰ্ডাৰ বুলি ক'ব লাগিব। তো এইফালে এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু এইফালে চাব পাৰি এখন ফিল্ড, ধুনীয়া সৰু সুৰা ফিল্ড আৰু কেতিয়াবা এনেই খেল চেল হৈ থাকে আৰু এইফালে আমাৰ হৈ গ'ল এইটো দেউৰী গাঁৱৰ তামেশ্বৰী মন্দিৰ, শ্ৰী শ্ৰী তামেশ্বৰী মন্দিৰ। তো দেখাইছোঁ অলপমান, চাওক আপোনালোকে মন্দিৰটোনো কেনেকুৱানো কিনো। বিশেষকৈ আমি বাৰু ইয়াত সোমাই নাই পোৱা, যিহেতু দেউৰী নীতি নিয়ম হয় ইয়াত। আমাৰ ইমান টানো কাম নাথাকে, সেইকাৰণে আমি সোমোৱা নাই ইয়াত। তো আজি ভিডিঅ'টো এটাকে দেখাম আৰু অকণমান ইফালে সিফালে ঠাইবোৰ এইফালে চাব পাৰে। এইটো চাওক তামেশ্বৰী মন্দিৰ এইটো। তো এতিয়া আমি যাওঁ ঘৰলৈ। তো ঘৰলৈ গৈ পিনে বাকী অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ ঘৰটো আৰু গাঁৱৰ ঘৰ কেনেকুৱা কি পৰিস্থিতি। তো যিহেতু কৰ্মসূত্ৰেতো টাউনত থাকিব লাগে, তথাপি কি হ'ব ন, গাঁৱৰ মানুহ গাঁৱলৈ আহিবই লাগিব। বিশেষকৈ মোৰ বেছি দিনৰ কাৰণে ছুটি দিয়া নাই। তো তেনেহ'লে বাকী এইফালে চাব পাৰে ৰাস্তা, এইফালে মন্দিৰটো চাব পাৰে আপোনালোকে। তো এইফালে এতিয়া আমাৰ গৈ আছে মমাই ল'ৰাটো, এই হাই কৈ দিয়ক। মমাই ল'ৰাটো গৈ আছে, একদম মমাইহঁতক ঘৰ হ'ব মমাইহঁতৰ ঘৰ চেঁচাৰ পৰা মই যিহেতু ডিব্ৰুগড় থাকোঁ ন, ডিব্ৰুগড়ৰ পৰা মানে ৰাতিপুৱা মৰ্ণিং 9টা বজাত ওলাই আহি মানে মই চেঁচা পালোঁ। চেঁচাৰ পৰা আহি চেঁচা ৰখি আছিলে। তো মই চেঁচাৰ পৰা লৈ পিনে আহিলে বৈ বোলো ঘৰত কি কৰিবি বোলো। তো এইটো চাব পাৰে। এতিয়া গৈ আছোঁ আৰু ৰুমত, মানে ৰুমতে গৈ পাওঁ, ঘৰলৈ গৈ আছোঁ। বাকী আৰু বহুত কিবা কিবি দেখাবলৈ আছে, চাই থাকক ভিডিঅ'টো। তো এইফালে চাব পাৰে আপোনালোকে। আমি এতিয়া যাবলগীয়া আছিলে মানে এইফালৰ পৰা আহিলোঁ, আমি পথাৰফালে আহিলোঁ। তো ৰাস্তাটো আছিলে এইটো ৰাস্তা, এইফালৰ পৰা গ'লে মানে ডাইৰেক্ট গাঁও পাই যায়গৈ, মানে ডাইৰেক্ট গাঁও পাই যায়গৈ। আমাৰ পতি ৰাস্তা এটা আছে, এইটো পতি ৰাস্তাটো ফালে আহি দিছোঁ। আৰু এইটো হৈ গৈছে আমাৰ বৰ্তাহঁতৰ ঘৰ, আগফালৰ পৰা কিবা দেখাই দিছোঁ আৰু এনেকৈ আৰু গৈ আছোঁ। এতিয়া গাঁৱলৈ আহিলে মানে টাউনত থকাতকৈ মানে গাঁৱলৈ আহিলে মানে মনটো অকণমান শান্তি লাগি যায়। মানে যিহেতু চৰাই চিৰিকটি মাত টাউনতো ইমান এটা শুনিব মানে কাউৰী কিজনী মাত নামি এনো বেলেগ কিনিব পাওঁ। গাঁৱলৈ অহাৰ লগে লগে মানে বেলেগ অন্য চৰাই চিৰিকটি বা পৰিৱেশটো বহুতে ঠাণ্ডা হৈ থাকে। সৰুৰ পৰা যিহেতু ঠাণ্ডা পৰিৱেশতে থকা হয়, ঠাণ্ডা হৈ থাকিলে মানে মন গা ভাল লগা লাগিছে আৰু যিহেতু বহুত দিন টাউনত থাকিবলগীয়া হয়। এতিয়া 6-7 মাহ ঘৰলৈ আহিবই নাপাওঁ। আৰু এইফালে চাব পাৰে এইটো আমাৰ বৰ্তাহঁতৰ ঘৰ, এনেকৈ আৰু বাকী দেখাই আছোঁ আমাৰ গাঁৱৰ অলপমান ভিউ এটা। আৰু ঘৰলৈ গৈ মেলি এজেগাত যাব লাগিব চাগে। বাই এজনী আহিছে পিঠাগুটি, মানে মৰাণত থাকে বায়ে, তো পঢ়ি আছিলে। তো আজি মই ক'লো তো আহি যাওঁ বুলি, তো আহিছোঁ বুলি কৈছে। কি কয় এতিয়া তাকে আনিবগৈ লাগিব পিঠাগুটিৰ পৰা গৈ পিনে। তো বাকী এইবিলাক চাব পাৰে। এইফালে আহি পাই গ'লোঁ সি আমাৰ যোনখন LP স্কুল আমি য'ত পঢ়িছিলোঁ, সেই LP স্কুলখন পাই গ'লোঁ নহয়। এইখন চাওক আমাৰ LP স্কুল, গাঁৱৰ LP স্কুল আৰু সৰুতে ইয়াতে পঢ়িছিলোঁ। তাৰপৰা এইটো এটা হৈ গ'ল আমাৰ বৰ্তাহঁতৰ ঘৰ। এই বিতুপন পাইছোঁ ধান কুটাই আছে। গৈ আছোঁ আৰু ঘৰত। আৰু
এইফালে চাব পাৰে একদম মানে অৰণ্য মাজতে আছোঁ বুলি ক'ব লাগিব আৰু এইফালে চাওক তাৰ চিনেমেটিক শ্বট এটা দি দিছোঁ আপোনালোকক কেমেৰাটো বৰ এটা ভাল নহয় দেখিলে আমাৰ গাঁৱৰ এনেকুৱাই আৰু এইটো এটা গৈ আছে আমাৰ সৰু ৰাস্তা মানে আগতে এইটো আমাৰ সন্মুখৰ ৰাস্তা আছিলে তো এতিয়া এইটো বেক ৰাস্তাই হ'বগৈ আৰু বাগানলৈ যোৱা ৰাস্তা হ'বগৈ বাকী এইবিলাক চব বাগান আছে ছাইডত এতিয়া মই গৈ আছোঁ ঘৰলৈ এইবিলাক আমাৰ চাব পাৰে আমাৰ দাইহঁতৰ হয় বাগান আৰু এইটো আমাৰ ঘৰটো বেক চাইডে এই কেনেকুৱা লাগিছে তোৰ ডিব্ৰুগড়ত বাগান নাই মজা মানে মোৰ যে মনটো ভাল লাগিছে বহুত দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ দেখি পাই মই এতিয়া ছমাহ এবছৰ সেনেকুৱাতে আহিব পাৰোঁ চাব পাৰে আৰু আমাৰ এইটো ঘৰটো চাব পাৰে বেক চাইডে এটা আমাৰ ঘৰ ৰাস্তাটো মানে ঠাই ইফালৰ পৰা বহুতে দূৰ হয়গৈ তো সেইটো কাৰণে আমাৰ আগত এটা ৰাস্তা আছে আগলৈ এটা ৰাস্তা আছে সেইফালৰ পৰা মানে আমাৰ গাড়ী চাড়ী ফুৰাবলৈ মানে সুবিধা হয় আৰু তথাপিও মানে আমাৰ ঘৰলৈ যিহেতু ৰাস্তাটো সৰুতো তো গাড়ীবোৰ নাহিবলৈ অলপমান দিগদাৰ হয় তো ৰাস্তাটো বনোৱা হ'ব আৰু যিহেতু ফটো বনাই থোৱা হৈছে ফটো বনোৱা ৰাস্তাটো লাগিব ন আৰু এইফালে চাব পাৰে আমাৰ এনাই মানে ওচৰ এনাইহঁতৰ ঘৰ বৰ্তা এনাই চবৰে ঘৰ আছে আগত আছে বৰ্তাহঁতৰ ঘৰ তো এইফালে এতিয়া গৈ আছোঁ আৰু ঘৰলৈ আমাৰ ঘৰটো এনেকৈ আমাৰ এতিয়া বনোৱা হোৱাগৈ নাই ঘৰটো আৰু লাগিব অলপমান দিন তো ঘৰটো কমপ্লিট হ'লে মানে ভালকৈ ভিডিঅ' এটা বনাই আপোনালোকক দেখাম তো আজিলৈ চাব পাৰে এইফালে সেইফালে চবফালে চাব পাৰে মুঠতে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব আৰু যদি কিবা কোৱা যদি ভুল হৈছে তেতিয়াহ'লে নিজৰে মানুহ বুলি মাফ কৰি দিব আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো এয়াই আশা কৰিছোঁ আৰু আপোনালোকক নতুন এটা ইউজাৰ বা নতুন এটা ইউটিউবাৰ হ'বলৈ মন আছে তো আপোনালোকে যদি ছাপোৰ্ট কৰে মোক যদি ভালকৈ যদি ছাপোৰ্ট কৰে নিশ্চয় হ'ব পাৰিম তো কিবা যদি মাজত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে মাফ কৰিব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই